বয়স বাঢ়ি অহাৰ লগে লগে যদি আপোনালোকৰ স্কিনত ডাৰ্ক স্পট আহিছে বা ৰ'দ গৰমতে আপোনালোকৰ স্কিনখন কলা পৰি গৈছে, যদি আপোনালোকৰ স্কিনখনত গ্লো নাইকিয়া হৈছে, যদি আপোনালোকৰ স্কিনখনত সোনকালে বয়সৰ বলি ৰেখা পৰিছে, তেতিয়াহ'লে আপোনালোকে এই ৰেমেডিটো বনাই লগাব। মাত্ৰ 3 দিনতে আপোনালোকে ইয়াৰ ৰিজাল্টটো দেখিবলৈ পাব। হাই ফ্ৰেন্ডস, আপোনালোক সকলোকে মোৰ অসমীয়া হাউচৱাইফ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আশা ৰাখিছো আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকলৈ এই ভিডিঅ'টো লৈ আহিছো খুব বঢ়িয়া এটা ফেস কেয়াৰ ৰেমেডি, যিটো ৰেমেডি আপোনালোকৰ স্কিনখনৰ ব্লিচৰ কাম কৰিব। আপোনালোকৰ স্কিনখনত যদি কলা ডাৰ্ক স্পট আছে, সেই ডাৰ্ক স্পট দূৰ কৰাত সহায় কৰিব। যদি সানবাৰ্ণ আছে, সানবাৰ্ণ দূৰ কৰাত সহায় কৰিব। যদি আপোনালোকৰ স্কিনখনৰ গ্লো নাইকিয়া হৈছে, গ্লো অনাত সহায় কৰিব। যদি আপোনালোকৰ স্কিনখনত বয়সৰ বলি ৰেখা সময়তকৈ আগতে আহিছে, সেই বয়সৰ বলি ৰেখা দূৰ কৰাটো সহায় কৰিব পাৰিব। বয়স বাঢ়ি অহাৰ লগে লগে আমাৰ স্কিনখনৰ বহুতো সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় আৰু বয়স বাঢ়ি অহাৰ লগে লগে আমাৰ স্কিনখনৰ গ্লো নাইকিয়া হয়। ইয়াৰ উপৰি বৰ্তমান গৰমৰ দিন, এই গৰমৰ দিনত সূৰ্যৰ প্ৰখৰ ৰ'দ, প্ৰদূষণ আৰু ঘামৰ বাবে আমাৰ স্কিনখন ডাৰ্ক হৈ যায় আৰু স্কিনৰ বহুতো সমস্যা বাঢ়ি যায়, যাৰ কাৰণে আমাৰ স্কিনখনৰ গ্লো একেবাৰে নোহোৱা হৈ যায়। সেই কাৰণে স্কিনৰ গ্লো আনিবৰ বাবে বহুতে পাৰ্লাৰত গৈ স্কিনখন ব্লিচ কৰে, কিন্তু বজাৰৰ এই ব্লিচবোৰত নানা ধৰণৰ হানিকাৰক কেমিকেল থাকে, যিবোৰ আমাৰ স্কিনত আমি ব্যৱহাৰ কৰিলে আমাৰ স্কিনৰ বহুত অনিষ্ট কৰিব পাৰে আৰু লগতে আমাৰ স্কিনখনত সোনকালে বয়সৰ ছাপ আনিব পাৰে। সেই কাৰণে কেমিকেল ব্লিচ ব্যৱহাৰ কৰাতকৈ তাৰ ঠাইত আমি আমাৰ ঘৰতে থকা নেচাৰেল বস্তুবোৰে ব্লিচ তৈয়াৰ কৰি আমি আমাৰ স্কিনত লগাব পাৰোঁ। ঘৰুৱা নেচাৰেল বস্তুৱে তৈয়াৰ কৰা ব্লিচ যদি আমি আমাৰ স্কিনত লগাওঁ, তেতিয়াহ'লে আমাৰ স্কিনৰ ৰংটো উজ্জ্বল হোৱাৰ উপৰিও আমাৰ স্কিনখন হেল্ডি হৈ থাকিব। তে চাওঁ বলক ঘৰুৱা বস্তুৱেনো কেনেকৈ ব্লিচ তৈয়াৰ কৰি আমি আমাৰ স্কিনত লগাব পাৰোঁ। তাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছে, আপোনালোকে যদি মোৰ অসমীয়া হাউচৱাইফ চেনেলটোলৈ নতুনকৈ আহিছে বা নতুনকৈ চাবলৈ আৰম্ভ কৰিছে, আগতে ছাবস্ক্ৰাইব কৰি থোৱা নাই, তেতিয়াহ'লে সোনকালে ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। তে চাওঁ বলক ঘৰতেনো কেনেকৈ আমি নেচাৰেল এটা ব্লিচ বনাই স্কিনত লগাব পাৰোঁ। এই নেচাৰেল ব্লিচটো বনাবৰ বাবে মই প্ৰথমে এতিয়া ল'ম এটা বিলাহীটো অকণমান মই ডাঙৰ চাইজৰ লৈছোঁ। এতিয়া মই বিলাহীটো এয়া দুটুকুৰাকৈ কাটি ল'ম, তাৰে এটুকুৰা নালাগে, এটুকুৰাই আমাক হৈ যাব। এতিয়া মই এই বিলাহী টুকুৰাটো মুখত লগোৱাৰ পাছত এই টুকুৰাটো মই ব্যৱহাৰ কৰিম, কেনেকৈ ব্যৱহাৰ কৰোঁ আপোনালোকক পিছত দেখুৱাম। ইয়াৰ পাছত মই এই বিলাহী টুকুৰাটো পিছৰ চাইডটো কাটি লৈ এটা টুকুৰা কৰিম। মৌ লাগিব, এই টুকুৰাটো আমাক আধা চামুচৰ প্ৰয়োজন হ'ব। এতিয়া মই ইয়াতে মৌ আধা চামুচৰ জোখাৰে এয়া লৈ লৈছোঁ। এতিয়া মই বিলাহী আৰু মৌ ভালকৈ এয়া মিক্স কৰি ল'ম। আপোনালোকেও বিলাহী আৰু মৌটো মিক্স কৰি ল'ব ভালকৈ। বিলাহী আৰু মৌ আমাৰ স্কিনৰ কাৰণে বহুত ভাল হয়। ইয়াৰ পাছত মই আনিছোঁ এইটো গোলাপ জল। আপোনালোকৰ ঘৰত যদি গোলাপ জল নাই, আপোনালোকে গোলাপ জলটো স্কিপ কৰিব পাৰে, গোলাপ জল নিদিলেও হ'ব। মই এয়া আছে কাৰণে আধা চামুচৰ জোখাৰে গোলাপ জল দিছোঁ। এতিয়া ইয়াতে মই মিক্স কৰিম, এয়া আনিছোঁ এল'ভেৰা জেল। এল'ভেৰা জেলটো লাগিব আধা চামুচ। এতিয়া মই ইয়াতে এল'ভেৰা জেলটো এয়া আধা চামুচ মিক্স কৰি দিছোঁ। খুব ভালকৈ মিক্স কৰিব লাগিব। ভালকৈ মিক্স কৰি লোৱাৰ পাছত এতিয়া মই লৈছোঁ এইটো কস্তুৰী হালধি। আপোনালোকৰ ঘৰত যদি কস্তুৰী হালধি নাই, তেতিয়াহ'লে আপোনালোকে নৰ্মেল যিটো আমি পাকঘৰত খাবলৈ ব্যৱহাৰ কৰোঁ হালধি, সেইটোকে ল'ব। মই কস্তুৰী হালধি লৈছোঁ। কস্তুৰী হালধিটো মই কমাই লৈছোঁ। আপোনালোকে মই যিমান পৰিমাণে কস্তুৰী হালধি লৈছোঁ, আপোনালোকে যদি নৰ্মেল খোৱা হালধিটো লয়, তেতিয়াহ'লে সেই খোৱা হালধিটো আপোনালোকে কস্তুৰী হালধি লোৱাতকৈ কমাই ল'ব। এতিয়া এইটো তৈয়াৰ হৈ গ'ল খুব বঢ়িয়া এটা ব্লিচ, যিটো ব্লিচ আপোনালোকে ৰুটিন মতে যদি স্কিনত লগায়, তেতিয়াহ'লে আপোনালোকৰ স্কিনখনৰ ক'লা ডাৰ্ক স্পট যাব, আপোনালোকৰ স্কিনখন খুব বঢ়িয়া গ্লো হ'ব। এতিয়া এই ব্লিচটো কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাৰ সৰু নিয়ম এটা আছে, মই আপোনালোকক দেখুৱাই দিম, চাওঁ বলক। এতিয়া আপোনালোকে দেখিলে কেনেকৈ মই এই স্কিনত লগোৱা ব্লিচটো তৈয়াৰ কৰিলোঁ। ঘৰতে সাধাৰণ বস্তুৱে আপোনালোকে ব্লিচ বনাই আপোনালোকৰ স্কিনত লগাব পাৰে। এই ব্লিচটো মাত্ৰ 3 দিন আপোনালোকে স্কিনত ব্যৱহাৰ কৰিব, আপোনালোকে ইয়াৰ ৰিজাল্ট দেখি আচৰিত হৈ যাব। এই ব্লিচটো কৰাৰ আগতে আপোনালোকে মুখখন প্ৰথমতে ক্লিন কৰি ল'ব লাগিব। ক্লিন কৰিবলৈ আমাক লাগিব এডোখৰ কটন আৰু এটা গোলাপ জল। গোলাপ জল মই এই কটন ডোখৰতে দি পেলাই মুখখন প্ৰথমতে 2 মিনিট এনেকৈ মাছাজ কৰি স্কিনখন ক্লিন কৰি ল'ম। তাৰ পাছত মই এই ব্লিচটো লগাই দেখুৱাম। ব্লিচটো লগোৱা এটা নিয়ম আছে, সেই নিয়মটো মতে যদি আপুনি লগায়, তেতিয়াহ'লে আপোনালোকে সোনকালে ৰিজাল্ট পাব।
স্কিনখন ক্লিন কৰিবলৈ আপোনালোকে গোলাপ জলো ব্যৱহাৰ কৰিব পাৰে নহলে কেঁচা গাখীৰো ব্যৱহাৰ কৰিব পাৰে বৰ্তমান মোৰ ঘৰত কেঁচা গাখীৰ নাছিলে সেইকাৰণে মই গোলাপ জল লৈছো আপোনালোকে কেঁচা গাখীৰো ল'ব পাৰে হৈ গল ক্লিন কৰি হৈ যোৱাৰ পাছত মই এখন টাৱেল তিয়াই ললো আৰু মুখখন এতিয়া মই মচি লৈছো এতিয়া মই আপোনালোকক এই ৰিমেডিটো স্কিনত লগাই দেখুৱাম এইটো লগাব লাগে কি নিয়মত আপোনালোকে চাই যাব প্ৰথমতে মই এইটো লগাইছো এইটো আপোনালোকে এনেকৈ প্ৰথমতে গুটি স্কিনতে লগাই ল'ব লগাই লোৱাৰ পাছত আপোনালোকে 1 মিনিট ৰখি দিব এইটো প্ৰথমতে আপোনালোকে লগাই ল'ব লগাই পেলাই 1 মিনিট ৰখি দিব 1 মিনিট ৰখাৰ পাছত আপোনালোকে আৰু এটা কুটা লগাব এতিয়া মই 1 মিনিট ৰখিম ৰখি পেলাই মই আৰু এটা কুটা লগাম 1 মিনিট হৈ গ'ল 1 মিনিট হৈ যোৱাৰ পাছত মই আকৌ এটা কুটা ইয়াৰ ওপৰত লগাই দিম ইয়াৰ পাছতো আপোনালোকে আকৌ 1 মিনিট ৰখিব 1 মিনিট ৰখাৰ পাছত আৰু এটা কুটা লগাব এতিয়া মই দুই কুটা লগাই ললো দুই কুটা লগাই লোৱাৰ পাছত মই আকৌ এটা কুটা লগাই দিছো এতিয়া মোৰ 3 নম্বৰ কুটাটো লগাই হৈ গল এনেকৈ মই 1 মিনিট ৰখি আকৌ এবাৰ লগাইছো 1 মিনিট ৰখি আকৌ এবাৰ লগাইছো এনেকৈ মই 3 কুটা লগাই ললো 3 কুটা লগাই লোৱাৰ পাছত এতিয়া ৰখিব লাগিব 20 মিনিট আপোনালোকে এনেদৰে লগাব লগাই পেলাই 20 মিনিট ৰাখি দিব 20 মিনিট পাছত কি কৰিব লাগে মই আপোনালোকক দেখুৱাই আছো এতিয়া মই 20 মিনিট ৰাখি দিলো 20 মিনিট ৰখুৱাৰ পাছত এতিয়া মই কি কৰিম যি দুখৰ মই বিলাহী যে থৈ দিছিলো এই বিলাহী দুখৰ এতিয়া কামত লাগিব প্ৰথমতে বিলাহী দুখৰ অকনমান এনেকৈ আঙুলিৰে পিটিকি দিব দিয়াৰ পাছত আপোনালোকে ইয়াৰ ওপৰতে এই বিলাহী দুখৰে 5 মিনিট এনেকৈ মাসাজ কৰিব ৰ'দ গৰমত যদি আপোনালোকৰ স্কিনখন কলা হৈ গৈছে আপোনালোকৰ স্কিনখনত যদি সোনকালে বয়সৰ ছাপ আহিছে আপোনালোকৰ স্কিনখনত যদি গ্লো নোহোৱা হৈ গৈছে তেতিয়া হলে আপোনালোকে এই ৰিমেডিটো বনাই লগাব ইয়াৰ পৰা আপোনালোকে মাত্ৰ 3 দিনতে ৰিজাল্ট দেখিবলৈ পাব এনেদৰে আপোনালোকে 5 মিনিট মাসাজ কৰি থাকিব খুব ধুনিয়াকৈ মাসাজ কৰিব সাৰ্কুল মোচনত এনেকৈ সৰু সৰু সাৰ্কুল মোচনত মাসাজ কৰিব 5 মিনিট মাসাজ কৰি যেতিয়া হ'ব তেতিয়া আপোনালোকে এইটো আকৌ 10 মিনিটলৈ এনেকৈ ৰাখি থৈ দিব 10 মিনিট ৰখোৱাৰ পাছত আপোনালোকে মুখখন ঠাণ্ডা পানীৰে ধুই দিব মুখখন ঠাণ্ডা পানীৰে ধোৱাৰ পাছত আপোনালোকে নিজৰ যেটো ময়শ্চাৰাইজাৰ সেই ময়শ্চাৰাইজাৰ লগাব ময়শ্চাৰাইজাৰ লগোৱাৰ 15 মিনিট পাছত আপোনালোকে সানস্ক্ৰিন লগাব সানস্ক্ৰিন নলগোৱাকৈ আপোনালোকে ঘৰৰ বাহিৰলৈ একেবাৰে নোলাব এনেদৰে আপোনালোকে ঘৰতে নেচাৰেল ব্লিচ বনাই পেলাই আপোনালোকে স্কিনত লগাই আপোনালোকৰ স্কিনখনৰ ৰংটো উজ্জ্বল কৰিব পাৰে সোনকালে বয়সৰ ছাপ যদি স্কিনত আহিছে সেই সমূহ দূৰ কৰিব পাৰে আৰু আপোনালোকৰ স্কিনখন যদি কলা পৰি গৈছে ৰ'দ গৰমতে সেই কলা পৰা সমস্যাও দূৰ কৰিব পাৰে আজিৰ এই ভিডিওটো ইমানেই আছিলে যদি আপোনালোকে ভিডিওটো চাই ভাল পাইছে তেতিয়া হলে সোনকালে মোৰ অসমীয়া হাউচাইপ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকে আপোনালোকৰ ফ্ৰেণ্ডৰ লগত এই ভিডিওটো শ্বেয়াৰ কৰিব আজিৰ ভিডিওটো ইমানতে সামৰিছো নতুন এটা ভিডিওৰ সৈতে আপোনালোকৰ ওচৰলৈ আকৌ আহিম তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহোঁ